গ্রাজুয়েট টিচার আৰু পোষ্ট গ্রাজুয়েট টিচাৰৰ এক্সামটো পোষ্টপন কৰি দিছে। এক্সাম আছিল ডিচেম্বৰৰ 29 তাৰিখ 2024 আৰু রিশিডিউল কৰি এক্সামটো জানুৱাৰীৰ 19 তাৰিখ কৰি দিছে 2025 আৰু এডমিট কাৰ্ডটো জানুৱাৰীৰ 3 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব আকৌ। আৰু এই নোটিছটো ক'ৰ পৰা চাব, ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, সাৰ্চ কৰিব DSE আসাম, ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব madhyamik.assam.gov.in, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব, মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত আহিব, ইয়াতে চাব ডিচেম্বৰৰ 21 তাৰিখত নোটিছ দিছে, নোটিছ ৰিগাৰ্ডিং পেডকাম ৰিক্ৰুটমেণ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব, ইয়াতে তলত আহি আকৌ নোটিছ ৰিগাৰ্ডিং পেডকাম ৰিক্ৰুটমেণ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নোটিছটো ভিউ হ'ব, ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু এই ধৰণৰ ইনফৰমেশ্যনৰ বাবে মোৰ এই লাৰ্ন উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো সাবস্ক্রাইব করব আর ভিডিওটা একটা লাইক করে দিব।